গৰ্জন মছাহাৰী একো ফেক্টৰ নহয়। এতিয়া চাওক আপোনালোকে মানে কংগ্ৰেছৰ অৱস্থা গোটেই ভাৰতবৰ্ষত যেনেকুৱা ধৰণৰ এতিয়া বিধ্বস্ত হৈছে আৰু অসমতো তেখেতসকলৰ অৱস্থা একেবাৰে শোচনীয়। গতিকে গৰ্জন মছাহাৰী আহক বা কোনোবাই আহক কংগ্ৰেছৰ হৈ তেখেতসকল আমাৰ ফেক্টৰ নহয়। এতিয়া ৰাইজ আমাৰ লগত মানে মেক্সিমাম BPF-ৰ লগত যিহেতু ফিক্স হৈ গৈছে আৰু BPF-ৰ কাৰণে এতিয়া সকলো জাতি জনগোষ্ঠীৰ ৰাইজে চুকি কোণে এতিয়া জিকাবৰ কাৰণে লাগি আছে। চৰকাৰ আমি BTC-ত বদলাব লাগে আৰু এই চৰকাৰ বদলাৰ মানে বদলাই লোৱাৰ যিটো প্ৰক্ৰিয়া MP ইলেকশ্যনৰ পৰাই আৰম্ভ কৰিবৰ কাৰণে মানুহবিলাকে BPF-ক বাছনি কৰি লৈছে আৰু BPF-এ এইবাৰ MP ইলেকশ্যনত জিকি যাব, ইয়াত একো সন্দেহ নাই। এটা মাইনৰিটি ভোটাৰবিলাকে সেই কথাটো স্পষ্টকৈ জানে যে কংগ্ৰেছক ভোট দিলেও কংগ্ৰেছে কোনো প্ৰকাৰে জিকিব নোৱাৰে। অকল মাইনৰিটি সম্প্ৰদায়ৰ ভোট পাই কংগ্ৰেছে কেনেকৈ জিকিব? গতিকে যিটো দলে নেকি আমি গোটেইটো ভোট ঢালি দিয়াৰ পিছতো জিকিব নোৱাৰিব, সেইটো দলটো আমি কিয় বাছনি কৰি এই কেণ্ডিডেটক কিয় আমি ভোট দিম বুলি মাইনৰিটি সম্প্ৰদায়ৰ মানুহবিলাকে নিশ্চয় তেখেতসকলে গভীৰভাৱে চিন্তা চৰ্চা কৰি পেলায়। গতিকে তেখেতসকলে BTC ইলেকশ্যনটো চাই বা BTC-ত ৰাজনৈতিক এটা পৰিৱৰ্তন আনিবৰ কাৰণে BPF-ৰ দ্বাৰাই উন্নয়নৰ কাম আকৌ আৰম্ভ কৰিবৰ কাৰণে ইয়াত BPF-ক চৰকাৰ আনিবলৈ হ'লে MP ইলেকশ্যনৰ পৰাই BPF-ক জিকাবৰ কাৰণে আমি চবেই আগভাগ ল'ব লাগিব আৰু সেই কথাটো তেখেতসকলে উপলব্ধি কৰি পেলাই কংগ্ৰেছৰ ফালে নগৈ পেলাই BPF-ৰ লগতে চব গুচি আহিব আৰু BPF-কে ভোটদান কৰিব। গৰ্জন মছাহাৰী একো ফেক্টৰ নহয়। এতিয়া চাওক আপোনালোকে মানে কংগ্ৰেছৰ অৱস্থা গোটেই ভাৰতবৰ্ষত যেনেকুৱা ধৰণৰ এতিয়া বিধ্বস্ত হৈছে আৰু অসমতো তেখেতসকলৰ অৱস্থা একেবাৰে শোচনীয়। গতিকে গৰ্জন মছাহাৰী আহক বা কোনোবাই আহক কংগ্ৰেছৰ হৈ তেখেতসকল আমাৰ ফেক্টৰ নহয়। এতিয়া ৰাইজ আমাৰ লগত মানে মেক্সিমাম BPF-ৰ লগত যিহেতু ফিক্স হৈ গৈছে আৰু BPF-ৰ কাৰণে এতিয়া সকলো জাতি জনগোষ্ঠীৰ ৰাইজে চুকি কোণে এতিয়া জিকাবৰ কাৰণে লাগি আছে। চৰকাৰ আমি BTC-ত বদলাব লাগে আৰু এই চৰকাৰ বদলাৰ মানে বদলাই লোৱাৰ যিটো প্ৰক্ৰিয়া MP ইলেকশ্যনৰ পৰাই আৰম্ভ কৰিবৰ কাৰণে মানুহবিলাকে BPF-ক বাছনি কৰি লৈছে আৰু BPF-এ এইবাৰ MP ইলেকশ্যনত জিকি যাব, ইয়াত একো সন্দেহ নাই। এটা মাইনৰিটি ভোটাৰবিলাকে সেই কথাটো স্পষ্টকৈ জানে যে কংগ্ৰেছক ভোট দিলেও কংগ্ৰেছে কোনো প্ৰকাৰে জিকিব নোৱাৰে। অকল মাইনৰিটি সম্প্ৰদায়ৰ ভোট পাই কংগ্ৰেছে কেনেকৈ জিকিব? গতিকে যিটো দলে নেকি আমি গোটেইটো ভোট ঢালি দিয়াৰ পিছতো জিকিব নোৱাৰিব, সেইটো দলটো আমি কিয় বাছনি কৰি এই কেণ্ডিডেটক কিয় আমি ভোট দিম বুলি মাইনৰিটি সম্প্ৰদায়ৰ মানুহবিলাকে নিশ্চয় তেখেতসকলে গভীৰভাৱে চিন্তা চৰ্চা কৰি পেলায়। গতিকে তেখেতসকলে BTC ইলেকশ্যনটো চাই বা BTC-ত ৰাজনৈতিক এটা পৰিৱৰ্তন আনিবৰ কাৰণে BPF-ৰ দ্বাৰাই উন্নয়নৰ কাম আকৌ আৰম্ভ কৰিবৰ কাৰণে ইয়াত BPF-ক চৰকাৰ আনিবলৈ হ'লে MP ইলেকশ্যনৰ পৰাই BPF-ক জিকাবৰ কাৰণে আমি চবেই আগভাগ ল'ব লাগিব আৰু সেই কথাটো তেখেতসকলে উপলব্ধি কৰি পেলাই কংগ্ৰেছৰ ফালে নগৈ পেলাই BPF-ৰ লগতে চব গুচি আহিব আৰু BPF-কে ভোটদান কৰিব।